নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহি গ'ল। নিজৰ চিটিতে নতুনকৈ চাকৰি মুকলি কৰিছে। প্ৰায় 6150টাকৈ ভেকেঞ্চি মুকলি কৰিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। অসমৰ সকলোৰে বাবে চাকৰি আহিছে। 10th হওক 12th হওক এণ্ড ডিগ্ৰী পাছ হওক সকলোৱে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, চিলেকশ্যন প্ৰচেছটো বিচাৰিছে, অৰ্হতা কিমান বিচাৰিছে, সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। ইয়াত আপোনালোকে দেখিব পাৰিছে নিজৰ চিটিতে চাকৰি আহি গৈছে। প্ৰায় 6150টাকৈ ভেকেঞ্চি মুকলি কৰি দিলে। সো কেনেদৰে আবেদনসমূহ কৰিব, ভেকেঞ্চিখিনি কি হয়, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। সো যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আহক আজিটো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত যদি আপোনালোকে প্ৰপাৰ অনলাইনটো আমাৰ থ্ৰুদি কৰাই ল'ব বিচাৰে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9864881276। ইয়াত আপোনালোকে হোৱাটছআপত হাই বুলি মেছেজ কৰিলেই হ'ল, আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। কিন্তু কল নকৰিব, কল কৰিলে এভেইলেবল নাপাব। ইয়াত আপোনালোকে দেখিছে এক্সিছ বেংকৰ ফালৰ পৰা ডাঙৰ ৰিক্ৰুইটমেণ্ট আহি গ'ল। নিজৰ চিটিতে চাকৰি কৰাৰ সুযোগ আপোনালোকৰ বাবে আহি গৈছে এক্সিছ বেংকৰ ফালৰ পৰা। চ' এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আপোনালোকে এপ্লাইটো অনলাইন যোগে কৰি ল'ব পাৰিব। 2025-26 বৰ্ষৰ ক্ষেত্ৰত এটা ডাঙৰ ৰিক্ৰুইটমেণ্ট আহি গ'ল। দেখিব পাইছে ভেকেঞ্চি 6100+ ভেকেঞ্চি দেখিব পাব। এটা দুটা ভেকেঞ্চি নহয়, আপোনালোকৰ বাবে 6100+ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। চ' ইয়াত এটা ডাঙৰ সুযোগ সুবিধা আপোনালোকৰ বাবে আহি গৈছে। ইয়াত এবাৰ ধুনীয়াকৈ ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। অহাৰ ভিতৰত হৈছে এক্সিছ বেংক, পোষ্ট দিছে 6184টা, কোৱালিফিকেশ্যন 10th হওক 12th হওক গ্ৰেজুৱেশ্যন পাছ হওক সকলোৱে আবেদনসমূহ কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছৰ ইণ্টাৰভিউ আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। এইকেইটা মাধ্যমেৰে আপোনালোকক চিলেকশ্যনসমূহ কৰা হ'ব। আৰু এপ্লাই ডেটটো 4 অক্টোবৰৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেটটো দিয়া আছে 28 নৱেম্বৰ। তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। আৰু ইয়াৰ ক্ষেত্ৰত আবেদন কৰিবলৈ যিটো এক্সিছ বেংকৰ অফিচিয়েল ৱেবছাইট আছে, সেই অফিচিয়েল ৱেবছাইটত গৈ পোনপ্ৰথমে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি এপ্লাইসমূহ কৰি ল'ব পাৰিব। চ' যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ বাবে ভাল সুযোগ সুবিধা আপোনালোকৰ বাবে আহি গৈছে। টোটেল ভেকেঞ্চিৰ ক্ষেত্ৰত 6100+ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। আৰু নেম অফ পোষ্টখিনি যদি জনাব যাওঁ, কেচিয়াৰ ভেকেঞ্চি আছে, বেংকাৰ আছে, ৰিলেশ্যনশ্বিপ অফিচাৰ, এছিষ্টেণ্ট মেনেজাৰ, ক্লাৰ্ক, PO, চেলছ অফিচাৰ, এনেকৈ গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি দেখিব পাব। পিয়ন, চুইপাৰ, এনেকুৱা মানে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। চ' যিটোতে আপোনালোকে ইলিজিবল হ'ব, ইণ্টাৰেষ্টেড হ'ব, সেইটোতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। এজ লিমিটৰ কথা যদি ক'ব যাওঁ, 18 পৰা 40 বছৰ বয়সৰ সকলো কেণ্ডিডেটে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰে যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে দেখিব পাৰিছে, কেণ্ডিডেটে 10 পাছ হওক 12 পাছ হওক ডিগ্ৰী পাছ হওক সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। 10 পাছ কৰিব পাৰিব, 12 পাছ কৰিব পাৰিব, আৰু ডিগ্ৰী যদি পাছ কৰিছে তেতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব। 10th হওক 12th হওক ডিগ্ৰী পাছ হওক সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰে। যিহেতু প্ৰতিটো ভেকেঞ্চিৰ ক্ষেত্ৰত বেলেগ বেলেগ কোৱালিফিকেশ্যন হয়, চ' আপোনালোকে নিজৰ কোৱালিফিকেশ্যন যে এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰে। আপোনালোকৰ বাবে ডাঙৰ সুযোগ আৰু সুবিধা আপোনালোকৰ বাবে মুকলি কৰি দিলে। চিলেকশ্যন প্ৰচেছটোৰ কথা যদি মই ক'বলৈ যাওঁ, ইয়াত চিলেকশ্যন প্ৰচেছটো দুই ধৰণে কৰা হ'ব। পোনপ্ৰথমে যেতিয়া আপোনালোকে এপ্লাই কৰিব, এপ্লাই কৰাৰ পাছত শ্বৰ্ট লিষ্টেড হয়, তেতিয়া আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মাতিব। আৰু ইণ্টাৰভিউত পাছ হ'লে ফাইনেল আপোনালোকৰ ডকুমেণ্টছবিলাক চেক কৰা হ'ব। আৰু ডকুমেণ্টছত ভেৰিফিকেশ্যনত ক্লিয়াৰ হ'লে ফাইনেল আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। এপ্লিকেশ্যন ফিছৰ কথা যদি ক'ব যাওঁ, ইয়াত জেনেৰেল OBC, EWSৰ কোনো এপ্লিকেশ্যন ফিজ নাই, আৰু SC SC PSৰ কোনো এপ্লিকেশ্যন ফিজ ইয়াত দিয়াৰ প্ৰয়োজন নাই। হাউ টু এপ্লাই কথা যদি ক'ব যাওঁ, ইয়াৰ ক্ষেত্ৰত আবেদনসমূহ আপোনালোকে অনলাইন যোগে কৰিব লাগিব। অনলাইন যোগে এপ্লাই কৰিবলৈ লিংকটো আপোনালোকে ডেছক্ৰিপশ্যনত পাই যাব। সেই লিংকৰ থ্ৰুদি গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু যদি আপোনালোকে নিজে কৰিম বুলি ভাবিছে, আৰু যদি আপোনালোকে নিজে কৰিব নোৱাৰে, সেই লিংকৰ থ্ৰুদি আপোনালোকে যদি কৰিব নোৱাৰে, আমাৰ থ্ৰুদি যদি আপোনালোকে কৰাই ল'ব বিচাৰে, তেন্তে আমাৰ থ্ৰুদি আপোনালোকে অনলাইন কৰাবৰ কাৰণে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9864881276। আপোনালোকে হোৱাটছআপত হাই বুলি জাষ্ট মেছেজ এটা কৰিলে হ'লে আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। কিন্তু আপোনালোকে কল নকৰিব, কল কৰিলে এভেইলেবল নাপাব। চ' আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মোৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফুলটো কৰি দিয়ক। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুজক শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আজিলৈ ভিডিঅ'ত লগ পাম।